এফালে জুবিনৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ এক ডাঙৰ মন্তব্য অহা সপ্তাহৰ ভিতৰতে দাখিল হ'ব জুবিনৰ যি ঘটনা মৃত্যু ঘটনাৰ চাৰ্জশ্বিট আৰু SITয়ে চাৰ্জশ্বিট দাখিল কৰিব আৰু তাৰিখ নিজেই জনাব SITয়ে চাৰ্জশ্বিট দাখিলৰ তাৰিখ নিজেই জনাব বুলি কৈছে 10 ডিসেম্বৰৰ পূৰ্বে আমাক প্ৰতিবেদন দিব SITয়ে আৰু 18 ডিসেম্বৰ আমাৰ শেষ সময়সীমা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে দুই এটা দিন অৱশ্যে ইফাল হিফাল হলেও অহা সপ্তাহতে আহি যাব প্ৰতিবেদন বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে মই ভাবো যে 10 ডিসেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু SITয়ে নিজে জনাব এক্সাক্ট ডেটটো কবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল হিফাল হৈ যায় কিন্তু মই ভাবো যে এটা SITয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে এক্সাক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশ্বিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিসেম্বৰ আমি 18 ডিসেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবো যে তেওঁলোকে 6 7 8 এই ইয়াৰ আশে-পাশে দি দিব মই ভাবো যে 10 ডিসেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু SITয়ে নিজে জনাব এক্সাক্ট ডেটটো কবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল হিফাল হৈ যায় কিন্তু মই ভাবো যে এটা SITয়ে এফালে জুবিনৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ এক ডাঙৰ মন্তব্য অহা সপ্তাহৰ ভিতৰতে দাখিল হ'ব জুবিনৰ যি ঘটনা মৃত্যু ঘটনাৰ চাৰ্জশ্বিট আৰু SITয়ে চাৰ্জশ্বিট দাখিল কৰিব আৰু তাৰিখ নিজেই জনাব SITয়ে চাৰ্জশ্বিট দাখিলৰ তাৰিখ নিজেই জনাব বুলি কৈছে 10 ডিসেম্বৰৰ পূৰ্বে আমাক প্ৰতিবেদন দিব SITয়ে আৰু 18 ডিসেম্বৰ আমাৰ শেষ সময়সীমা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে দুই এটা দিন অৱশ্যে ইফাল হিফাল হলেও অহা সপ্তাহতে আহি যাব প্ৰতিবেদন বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে মই ভাবো যে 10 ডিসেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু SITয়ে নিজে জনাব এক্সাক্ট ডেটটো কবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল হিফাল হৈ যায় কিন্তু মই ভাবো যে এটা SITয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে এক্সাক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশ্বিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিসেম্বৰ আমি 18 ডিসেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবো যে তেওঁলোকে 6 7 8 এই ইয়াৰ আশে-পাশে দি দিব মই ভাবো যে 10 ডিসেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু SITয়ে নিজে জনাব এক্সাক্ট ডেটটো কবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল হিফাল হৈ যায় কিন্তু মই ভাবো যে এটা SITয়ে এফালে জুবিনৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ এক ডাঙৰ মন্তব্য অহা সপ্তাহৰ ভিতৰতে দাখিল হ'ব জুবিনৰ যি ঘটনা মৃত্যু ঘটনাৰ চাৰ্জশ্বিট আৰু SITয়ে চাৰ্জশ্বিট দাখিল কৰিব আৰু তাৰিখ নিজেই জনাব SITয়ে চাৰ্জশ্বিট দাখিলৰ তাৰিখ নিজেই জনাব বুলি কৈছে 10 ডিসেম্বৰৰ পূৰ্বে আমাক প্ৰতিবেদন দিব SITয়ে আৰু 18 ডিসেম্বৰ আমাৰ শেষ সময়সীমা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে দুই এটা দিন অৱশ্যে ইফাল হিফাল হলেও অহা সপ্তাহতে আহি যাব প্ৰতিবেদন বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে মই ভাবো যে 10 ডিসেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু SITয়ে নিজে জনাব এক্সাক্ট ডেটটো কবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল হিফাল হৈ যায় কিন্তু মই ভাবো যে এটা SITয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে এক্সাক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশ্বিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিসেম্বৰ আমি 18 ডিসেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবো যে তেওঁলোকে 6 7 8 এই ইয়াৰ আশে-পাশে দি দিব মই ভাবো যে 10 ডিসেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু SITয়ে নিজে জনাব এক্সাক্ট ডেটটো কবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল হিফাল হৈ যায় কিন্তু মই ভাবো যে এটা SITয়ে